গুড মৰ্ণিং এভৰিৱান। আশা কৰিছোঁ সকলোৱে ভালে আছে, কুশলে আছে আৰু ময়ো ভালে আছোঁ। মোৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত বহুত শুভকামনা যাচিলোঁ সকলোৰে যেন বিহুটি ভালদৰে পাৰ হয় আৰু বছৰটোৱে যেন ভালদৰে পাৰ হয় এনে বুলি মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। এতিয়া আমি গাঁৱলৈ গৈ আছোঁ, মানে সৰু ভণ্টিহঁতৰ ঘৰ নলবাৰীত হয়, তালৈ গৈ আছোঁ। তাৰ পৰা আমি মাহঁতৰ ঘৰলৈ যাম। বাৰু দেখুৱাই আছোঁ কি কৰোঁ। ভিডিঅ'টো শেষলৈকে চাই যাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আহি আমি এখন ৰেষ্টুৰেণ্টত সোমালোঁ। মানে দমদমা কলেজ পাৰ হৈ এখন জিলিকি নামৰ হোটেল আছে, তাতে সোমালোঁ। যিহেতু ল'ৰাটোৰো বহুত জোৰছে ভোক লাগিলে, যিহেতু বহুত দূৰো অহা গ'ল আৰু সি ঘৰত ভালকৈ নাখালেও, এনে বুলি সোমালোঁ। সোমাই কেনে পৰিৱেশটো ভালেই পালোঁ। বহুত ডিচিপ্লিন আছে হোটেলখনৰ আৰু কাম কৰি আছে, দি আছে, মানে অকণো ৰখিব লগা তেনেকৈ হোৱা নাই। আইটেমবিলাকো ভালেই পালোঁ। ধুনীয়া, যোনে যি খাই তাকে ধুনীয়াকৈ টেষ্টিকৈ বনাই দিছে। খাই ভালেই লাগিল। আপোনালোকে যদি কেতিয়া অহা নাই এইখন হোটেললৈ আহিব পাৰে, বহুতেই ভাল লাগিছে আচলতে হোটেলখনত আহি কেনে। আহি আমি ভণ্টিহঁতৰ ঘৰ পাই গ'লোঁ। দেখা পালোঁ টিকলিজনীয়ে বাৰান্দাত বহি আছে, আমি অহালৈ অপেক্ষা কৰি আছে। সেইদিনা আৰু ভিডিঅ' কৰা নহ'ল আৰু ভাগৰো লাগিল। তাৰপিছত পিছদিনা হ'ল মানুহজনী মাংস আনিলে। আমি গেছত কিবাকিবি বনালোঁ ভণ্টিৰ লগত লগ লাগি। তেখেতে আৰু খৰিতে মাংসখিনি নিজে বনাওঁ বুলি ক'লে। তাৰপিছত ল'ৰাটো আৰু টিকলিজনীয়ে সেনেকৈ মাংস ভাজি খাই আছে, তাকো বোলো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু। আহি সিহঁতৰ বিৰাটেই ফূৰ্তি, মানে লগ পালে যে বহুদিনৰ মূৰত। তাৰপিছত সিহঁতকো ভাত খাব দিয়া গ'ল। তাৰপিছত ৰাতি হ'ল। মঞ্চত ময়ূৰ কলিতা গান গাব, তাৰমানে তাৰে প্ৰথম প্ৰতিযোগী হ'ল ময়ূৰ কলিতা। দিয়া গোৱা। তোমাৰ কথা ভাবিলে জানা জোনাক উপচি পৰে, বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে। কাষৰলে মিঠা পতনে লাগে আহিবলে সপোনৰ পাৰত এবাৰ কাষৰলে। বঢ়িয়া। এইবাৰ টিকলি যা, অনুষ্কা কলিতা। এয়া মঞ্চত অনুষ্কা কলিতা। বঢ়িয়া। এনেকৈ আমি দুদিন ভণ্টিহঁতৰ ঘৰত পাৰ কৰিলোঁ, ভালেই লাগিল। মানে এতিয়া অহাৰ দিনা আমাৰ বহুত বেয়া লাগিছে, মানে ভণ্টিজনীৰো বেয়া লাগিছে, যিহেতু দূৰ হয়, তেনেকুৱা আহিবলৈ চান্স পোৱা নাযায়, ভাগ নিমিলে। গতিকে বহুত দিনৰ মূৰত অহা বাবে যাবৰ দিনা বহুত বেয়া লাগে, কিন্তু উপায়তো নাই, ভাগো তেনেকৈ নিমিলে। এনেকৈ চলি যাব লাগিব আৰু। এতিয়া আমি গৈ আছোঁ মাহঁতৰ ঘৰলৈ। প্ৰথমতে আমি মামাহঁতৰ ঘৰলৈ আহিলোঁ, তাতে অকণমান দেখুৱাই দিলোঁ পৰিৱেশটো। মামাহঁতৰ ল'ৰাটোৱে এখন নতুন এমফিল লৈছে, ল'ৰাটোৱে পটককৈ তাতে উঠি লৈছে। এয়া আইতাজনীকো লগ পালোঁ, অকণমান ধেমালি কৰিলোঁ আইতাৰ লগত। এনেকৈ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ আৰু বিশেষ ভিডিঅ' কৰা নহ'ল তাতে। গোটেই ঘৰ তাতে বাৰু সোমোৱা গ'ল। তাৰপিছত মামাহঁতৰ ঘৰৰ পৰা ইহঁতৰ মাহীহঁতৰ ঘৰলৈ আহিলোঁ। আচলতে গাঁৱত আহিলে বহুত আলহী, বহুত টাইম লৈ আহিব লগা হয়। মানে সিহঁতৰ ফালৰ আলহীও আছে আৰু মোৰ ফালৰো আছে। তথাপিও থকা সময়খিনিত যিখিনি পাৰোঁ সেইখিনি এটেণ্ড কৰিম আৰু। এতিয়া ল'ৰাটোৱে আহি ইয়াত বিৰাটেই ভাল পাইছে, মানে মাহীহঁতৰ নাতিয়েকৰ লগত এনেকৈ খেলি আছে, তাকে বোলো অকণমান ভিডিঅ' কৰোঁ, এনে বুলি কৰিলোঁ। বিহু বুলি আচলতে নিজৰ মানুহখিনিৰ ঘৰত নগ'লেও বেয়া পায়। খোৱা লোৱাটো দূৰৰ কথা, অকণমান দেখা দিলেই ভাল লাগে নিজৰে, নহয়নে বাৰু? আচলতে গাঁৱৰ পৰিৱেশবিলাক খুবেই ভাল লাগে।
পূৰা চাৰিওফালে সেউজীয়া সেউজীয়া গছ-গছনি, মনোৰম দৃশ্য চায়ে ভাল লাগে। এয়া মাহীহঁতৰ ঘৰত ফুলবিলাকো ধুনীয়াকৈ ফুলি থাকে বুলি অকণমান ভিডিঅ' কৰোঁ, এনে বুলি কৰিলোঁ, বিৰাটেই ভাল লাগে ফুলবিলাক এনেকৈ ফুলি থাকিলে, তাকে অকণমান ভিডিঅ' কৰিলোঁ। বাৰু যি নহওক, আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ লগ পাম নেক্সট ব্লগত। ইয়াৰ পিছত মাহঁতৰ ঘৰত যাম, তাৰ পৰা ভিডিঅ' কৰিম বাৰু। আজিলৈ ইমানেই, ধন্যবাদ।